উমৰাংচুঙৰ আসাম কোৱাৰীৰ কয়লা খনিত আবদ্ধ 9গৰাকীকৈ শ্ৰমিক আৰু 9গৰাকী শ্ৰমিকৰ ভিতৰত এগৰাকী শ্ৰমিক সৰ্পা বৰ্মন তেখেতৰ ঘৰ গোসাইগড় ভাওৰাগুৰিৰ খলিচনে মাৰি আৰু এইখন ঘৰত আমি বৰ্তমান উপস্থিত আছোঁ। ঘৰখনত এক শোকাকুল পৰিৱেশ দেখা গৈছে। দুগৰাকীকৈ জীয়ৰী পত্নী কান্দি ব্যাকুল হৈ পৰিছে। মই সেই দৃশ্য প্ৰথমতে অলপ দেখুৱাই লৈছোঁ। এই গাঁৱৰ মানুহখিনি ওলাই আহিছে, এই ঘৰখনলৈ আহিছে, এই পৰিয়ালক সান্ত্বনা দিবলৈ চেষ্টা কৰিছে। ইয়াৰ দুগৰাকীকৈ জীয়ৰী ইয়াত BA পঢ়ি আছে আৰু তেখেতে যিহেতু দীৰ্ঘদিনৰ পৰা কয়লা খনিত কৰ্মৰত, অৰ্থাৎ কয়লা খনিত কাম কৰিয়েই পৰিয়ালটো পোহপাল দি আছে। আজি প্ৰায় বিগত 20 বছৰ ধৰি কয়লা খনিত কাম কৰি আছে। মেঘালয়ত কাম কৰিছিলে আৰু বৰ্তমান উমৰাংচুঙৰ আসাম কোৱাৰী কয়লা খনিত কৰ্মৰত। আৰু যোৱা 26 ডিচেম্বৰত তেখেতে আচলতে ঘৰৰ পৰা ওলাই গৈছিলে কয়লা খনিত কাম কৰিবলৈ আৰু শেষবাৰ অৰ্থাৎ 4 জানুৱাৰীত সন্ধিয়া 7 বজাত এই পৰিয়ালৰ লগত কথা হৈছিলে আৰু তাৰপিছত আৰু তেখেতৰ লগত যোগাযোগ কৰিব পৰা নাই। আৰু তাৰপিছতে তেখেতসকলে খবৰ আহিছে আচলতে কয়লা খনিৰ ভিতৰত 9গৰাকীকৈ শ্ৰমিক আবদ্ধ হৈ আছে আৰু তাৰ ভিতৰত সৰ্পা বৰ্মনো আবদ্ধ হৈ আছে। আমি প্ৰথমতে তেখেতৰ ঘৈণীয়েক আছে, তেখেতৰ লগত কথা পাতিব বিচাৰিম। বাইদেউ, কেতিয়া আচলতে কেতিয়া গৈছিল কয়লা খনিলৈ? 26 ডিচেম্বৰ ঘৰৰ পৰা গৈছিল আৰু সন্ধিয়া 4 তাৰিখে ডিচেম্বৰৰ লাষ্ট জানুৱাৰীৰ 4 তাৰিখত কথা পাতিছিলোঁ সন্ধিয়া আৰু তাৰ পৰা মোবাইলটো চুইচ অফ হৈ আছে। তাৰপিছত কেনেকৈ খবৰ পালা তোমালোকে যে আচলতে কয়লা খনিত আবদ্ধ হৈ আছে? এটা খুৰাই ফোন কৰিছে, ফোন কৰি জনাইছে যে তোমাৰ দেউতা কয়লা খনিত, ক'ব নোৱাৰিম কি, দেউতাই কয়লা খনিত কাম কৰাৰ কথা কৈছে খুৰাটোৱে। তাৰপৰা জানিছিলোঁ এতিয়ালৈকে মোবাইলটো চুইচ অফ হৈ আছে, যোগাযোগ কৰিব পৰা নাই। তাৰ যি কয়লা খনি তাৰ লগত যোগাযোগ কৰিছে না? তাৰ লগত যোগাযোগ কৰিছোঁ, এতিয়া কল কৰি আছোঁ, সিও ব্যস্ত হৈ আছে। তাত এতিয়াও একো খবৰ পোৱা নাই। কি আবেদন আচলতে অসম চৰকাৰক আবেদন জনাওঁ মোৰ দেউতাক সুস্থভাৱে ঘৰত পঠাই যেন। হয়, মানে দুখজনক কথা বুলি ক'ব লাগিব, কাৰণ যোৱা 4 জানুৱাৰীৰ পিছত কিন্তু বৰ্তমানলৈকে যোগাযোগ কৰিব পৰা নাই। গাঁওখনৰে এজন ব্যক্তি আছে, তেখেতৰ লগত কথা পাতিম। তাতে কি ক'ব? হয়, আজি যিখিনি সৰ্পা বৰ্মনৰ ঘটনা হ'ল, এইখিনিত পৰিয়াল লগতে আমি এই অঞ্চলৰ ৰাইজ তথা ওচৰ চুবুৰীয়া খুবেই এটা দুখত ভাগৰি পৰিছোঁ। কৰ্মজীৱনক কেন্দ্ৰ কৰি সৰ্পা বৰ্মনে যি কয়লা খনিত আবদ্ধ হ'ল, এই আবদ্ধ মানুহজনক বা ব্যক্তিজনক যাতে সহজ পদ্ধতিত চৰকাৰখনে ঘৰলৈ সুস্থ পৰিৱেশত যাতে পঠাই দিয়ে, এইখিনি আমি চৰকাৰখনলৈ আশা ৰাখিলোঁ। লগতে চৰকাৰৰ লগতে প্ৰত্যেকজন চৰকাৰৰ ৰিলেটেড চৰকাৰী বিষয়াসকলক মই বিনম্ৰভাৱে পৰিয়ালৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ, যাতে যিহেতু এই পৰিয়ালৰ মেইন যিজন কৰ্মী আছিল, সেই মানুহজন আজি পৰিয়ালৰ পৰা নোহোৱা হ'ল। এই পৰিয়ালখনলৈ মৰম চেনেহ ৰাখি যাতে কিবা এটা সহায়ৰ হাত আগবঢ়ায়, এইখিনিৰ অনুৰোধ থাকিল। এনেকি এই সৰ্পা বৰ্মনৰ 2জনী ছোৱালীৰ ভিতৰত এজনী ছোৱালীৰ বিয়া দিয়ে কথা আছিল আৰু এইকাৰণে তেওঁ মেঘালয়লৈ গ'ল কৰ্মক্ষেত্ৰলৈ। তাৰ পৰা পইচা আনি ছোৱালীজনী বিয়া দিম বুলি মোৰ লগত আলোচনা কৰি গৈছিল, কিন্তু আজি আশায়ে ৰৈ থাকিল। বৰ্তমানে আমি পৰিয়াল তথা আমাৰ ওচৰ চুবুৰীয়া বা গাঁৱৰ ৰাইজৰ তৰফৰ পৰা চৰকাৰক এইখিনিয়ে অনুৰোধ জনাইছোঁ, যাতে মানুহজনক সুস্থ আৰু সহজ পদ্ধতিত ঘৰলৈ পঠাই দিয়াৰ কাৰণে চেষ্টা কৰে। লগতে যাতে এই পৰিয়ালখন চলাৰ কাৰণে আৰু ছোৱালীজনীৰ
বিয়া দিয়াৰ কাৰণে কিবা এটা সহায়ৰ হাত আগবঢ়ায়, এইখিনি আমাৰ অনুৰোধ থাকিল। কয়লা খনিৰ যিসকল জড়িত ব্যক্তিসকল আছে কয়লা খনিৰ লগত, সিহঁতৰ লগত যোগাযোগ কৰিছিলেনে? কয়লা খনিৰ যিকেইজন মানুহ ভিতৰত আবদ্ধ হৈ আছে এইখিনিৰ লগততো আমাৰ যোগাযোগ হোৱা নাই, কিন্তু তাৰ লগত যিকেইজন আছিল লগৰ বন্ধু, তাৰ লগত আমাৰ এটা লিংক যোগাযোগ হ'ল। তাৰপিছত যোগাযোগ কৰাৰ পিছতহে আমি খবৰ পালোঁ যে মানুহজনে এনেই আণ্ডাৰগ্ৰাউণ্ডত ফাঁচি গ'ল। তাৰপিছতহে আমি মানে এটা হুলস্থুলীয়া পৰিৱেশ আহি গ'ল। লগতে ধন্যবাদ থাকিল আজি এই বস্তুখনৰ কাৰণে, অনুসন্ধানৰ কাৰণে, জানিবৰ কাৰণে চৰকাৰে যে সাংবাদিক ভাই বন্ধুসকলক পঠাইছে তাৰ কাৰণে আমাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। ধন্যবাদ থাকিল। হয়, আচলতে দুখজনক ঘটনা, ইয়াত আৱেগ বিহ্বল হৈ পৰিছে এই পৰিয়ালটো। কাৰণ এই পৰিয়ালৰ একমাত্ৰ কৰ্মজীৱী মানুহজন হ'ল সৰ্পা বৰ্মন। তেখেতে বাহিৰত কৰ্ম কৰি, অৰ্থাৎ এই যি কয়লা খনি দীৰ্ঘদিনৰ পৰা কাম কৰি আহিছে। 20 বছৰ অতিক্ৰম হৈছে কাম কৰা। আৰু যোৱা 26 ডিচেম্বৰত কয়লা খনিলৈ গৈছিলে। তাৰ এটা উদ্দেশ্য আছিলে যে সৰুজনী ছোৱালীৰ বিয়া ঠিক হৈছে, বিয়া দিব, আৰু তাৰ কাৰণে টকা পইচাৰ প্ৰয়োজন আছে, যাৰ কাৰণে কয়লা খনিত কৰ্ম কৰিবলৈ গৈছিলে। আৰু তাৰপিছতে এনেকুৱা ধৰণৰ এক ঘটনা সংঘটিত হ'ল, কয়লা খনিত আবদ্ধ হ'ল সৰ্পা বৰ্মন। আৰু আৰু যিহেতু এই পৰিয়ালটো একমাত্ৰ কৰ্ম কৰা ব্যক্তি, আৰু তেখেতৰ যিখিনি কৰ্ম কৰাৰ পিছত উপাৰ্জনৰ পইচাৰে এই পৰিয়ালটো চলে, ভৰণ পোষণ দিয়ে। আৰু তাৰপিছত এই মানুহজন আবদ্ধ হৈ থকাত স্থানীয় পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে চৰকাৰলৈ আবেদন জনাইছে অতি সোনকালে আচলতে এই কয়লা খনিৰ পৰা সুস্থ শৰীৰে উদ্ধাৰ কৰি ঘৰলৈ পঠিয়াব লাগে সৰ্পা বৰ্মনক। কাৰণ এইখন পৰিয়ালৰ একমাত্ৰ গৰাকী হ'ল সৰ্পা বৰ্মন। তুমি কোন ক্লাছত, নাম কি তোমাৰ আছে? মীনা বৰ্মন। মই BA 4th সেমিষ্টাৰত পঢ়ো। তোমাৰ বিয়া ঠিক হৈছে নেকি? হয়। বিয়াৰ কথা, তাৰ কাৰণে দেউতাকে বাহিৰলৈ যাব লগা হ'ল মোৰ বিয়াৰ কাৰণে। তুমি কি ক'বা? মই কি ক'ম, চৰকাৰক মই হাত জোৰ কৰি কওঁ যে মোৰ দেউতাক উদ্ধাৰ কৰি ঘৰত পঠোৱা।